মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানখনৰ প্ৰথম পাঠ ভাৰতৰ ৰাজনৈতিক দল। এই পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্নোত্তৰ লগতে অতিৰিক্ত প্ৰশ্নোত্তৰৰ এই ভিডিঅ'টি তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল বেষ্ট এক্সাম গাইডলৈ। আহচোন বাৰু এই প্ৰশ্ন উত্তৰসমূহ কি হয়, আমি কিদৰে লিখিব লাগে আৰু তাৰ লগতে আমি কিছু অতিৰিক্ত প্ৰশ্নও আমি এই ভিডিঅ'ৰ জৰিয়তে জানিম। সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ তোমালোকে যথেষ্ট উপকৃত হ'বা। আৰু তোমালোকৰ এই বিনম্ৰ অনুৰোধ, যদি তোমালোকে প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছা, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছা, চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু ভিডিঅ'সমূহ তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহচোন বাৰু প্ৰতিটো প্ৰশ্নোত্তৰ আমি জানি লওঁ। পাঠভিত্তিক যিখিনি অনুশীলনী দিয়া আছে আমাৰ, তাৰ প্ৰথম প্ৰশ্ন এনেকৈ দিয়া আছিল, অতি চমু উত্তৰ দিয়া। একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। ইয়াৰ উত্তৰটি হৈছে একদলীয় শাসন ব্যৱস্থা এখন দেশৰ নাম হৈছে চীন দেশ। আমাৰ চুবুৰীয়া চীন দেশত একদলীয় শাসন ব্যৱস্থা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি হয়? আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিদলীয় শাসন ব্যৱস্থা আছে। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। ইয়াৰ দুটা বৈশিষ্ট্য হ'ল নীতি, আদৰ্শ আৰু আঁচনি আৰু ক্ষমতা দখলৰ বাবে আকাংক্ষা। এই দুটা হৈছে ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য। ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য হৈছে জনমত গঠন কৰা। পৰৱৰ্তী প্ৰশ্ন, অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা। অসমৰ এটা আঞ্চলিক দলৰ নাম হৈছে অসম গণ পৰিষদ। ইংৰাজীত আমি যাক চমুকৈ AJP বুলি কওঁ আৰু ইয়াৰ প্ৰতীক চিহ্ন হাতী, আমি নিশ্চয় সকলোৱে জ্ঞাত। ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দল কোনটো? ইয়াৰ নাম হৈছে ঝাৰখণ্ড মুক্তি মৰ্চা। UPA, ইয়াৰ সম্পূৰ্ণ অৰ্থ লিখা। ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। ভাৰতৰ প্ৰথম ৰাজনৈতিক দল কোনটো? ভাৰতৰ প্ৰথম ৰাজনৈতিক দল হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। কাৰ নেতৃত্বত দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? উত্তৰ SN বেনাৰ্জী, সুৰেন্দ্ৰনাথ বেনাৰ্জী এখেতৰ নেতৃত্বত দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ উত্তৰ উমেশ চন্দ্ৰ বেনাৰ্জী, এখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি আছিল। চমু উত্তৰ দিয়া এইবাৰ। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য হ'ল বহুদলীয় শাসন ব্যৱস্থা। আমাৰ দেশত বহুতো ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণৰ সুবিধা লাভ কৰে। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী, কিয়নো দ্বিদলীয় শাসন ব্যৱস্থা থকা গণতন্ত্ৰ অধিক সুস্থিৰ আৰু সবল হয়। ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা। ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা হ'ল সংগঠন, নীতি, আদৰ্শ আৰু আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা আৰু জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। এইকেইটা হৈছে ৰাজনৈতিক দলৰ চাৰিটা প্ৰধান বৈশিষ্ট্য। 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। আকালি দল, অসম গণ পৰিষদ, তেলেগু দেশম, DMK আৰু ঝাৰখণ্ড মুক্তি মৰ্চা। ইয়াত আমি 5টা ৰাজনৈতিক দলৰ নাম উল্লেখ কৰিছোঁ। ইয়াৰে অসম গণ পৰিষদ অসমৰ হয়, আমি নিশ্চয় সকলোৱে জ্ঞাত। আকালি দল পাঞ্জাৱৰ হয়। ঝাৰখণ্ড মুক্তি মৰ্চা ঝাৰখণ্ডৰ হয়। তেলেগু দেশম আৰু DMK ভাৰতৰ কোন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল হয়? তোমালোকে ৰাজ্য দুখনৰ নাম জনাবাচোন। মৰ্চা চৰকাৰ বুলিলে কি বুজা? সাধাৰণতে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰক মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰ বুলি কোৱা হয়। সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠন হয়? ইতিমধ্যে আমি গমেই পালোঁ সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ। সাধাৰণতে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰক মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰ বোলা হয়।
সংযুক্ত সরকার বা মর্চা সরকার দুটা গুণ আর দুটা দুখ আলোচনা করা। সংযুক্ত সরকার বা মৰ্চা সরকার দুটা গুণ প্রথমে জানি লওঁ। একদলীয় সরকারতকৈ মৰ্চা সরকার বিভিন্ন অঞ্চল আৰু জাতি গোষ্ঠীৰ প্ৰতিনিধিত্ব লাভ কৰাৰ সুযোগ লাভ কৰে। দ্বিতীয়টি, মৰ্চা সরকার স্বেচ্ছাচাৰী হোৱাৰ আশংকা কম থাকে, কিয়নো যিকোনো সিদ্ধান্তই এটা চৰকাৰৰ অংশীদাৰ দলবিলাকৰ মাজত হোৱা আলোচনাৰ পিছতহে লোৱা সম্ভৱ হয়। মৰ্চা সরকারের দুটা দুখ আমি জানি লওঁ এবাৰ। মৰ্চা সরকার সাধাৰণতে দুৰ্বল হয়, মৰ্চা সরকার সাধাৰণতে অস্থিৰ হয়, এই চৰকাৰৰ স্থায়িত্ব কম। গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা। গণতান্ত্ৰিক শাসন ব্যৱস্থাত বিৰোধী দলৰ ভূমিকা তলত উল্লেখ কৰা হ'ল। চৰকাৰ যাতে স্বেচ্ছাচাৰীভাৱে শাসন চলাব নোৱাৰে সেই ক্ষেত্ৰত চোকা নজৰ ৰাখিব লাগে। দেশৰ জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা। জনসাধাৰণৰ অভাৱ অভিযোগ আশা আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰে আৰু জনসাধাৰণৰ দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত বিৰোধী দলে স্বতন্ত্ৰ প্ৰহৰীৰ দৰে কাম কৰে। শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিৰুদ্ধে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰাখিব লাগে। এইখিনি আছিল গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা। আঞ্চলিক ৰাজনৈতিক দল জন্মৰ মূল কাৰণকেইটা আলোচনা কৰা। আঞ্চলিক ৰাজনৈতিক দল জন্মৰ মূল কাৰণকেইটা হ'ল সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি, দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা, সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ অভাৱ, সকলো ৰাজ্যৰ ক্ষেত্ৰতে কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ বা ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা। গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা আলোচনা কৰা। গণতন্ত্ৰৰ জন্মৰ লগে লগে ৰাজনৈতিক দলেও আত্মপ্ৰকাশ কৰিলে আৰু ই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অবিচ্ছেদ্য অংগ হৈ পৰে। বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটা এটা আনটোৰ পৰিপূৰক হৈ পৰিছে। যিদৰে ৰাজনৈতিক দল অবিহনে গণতন্ত্ৰ অচল, একেদৰে গণতন্ত্ৰ অবিহনে ৰাজনৈতিক দল অৰ্থহীন। ৰাজনৈতিক দলবোৰে শাসক আৰু জনসাধাৰণৰ মাজত এক যোগসূত্ৰ ৰক্ষা কৰে। ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে। ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী আলোচনা কৰা। ৰাজনৈতিক দলৰ বৈশিষ্ট্যবোৰ আমি প্ৰথমে জানি লওঁ। সংগঠন, নীতি আৰু আদৰ্শ আৰু আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা আৰু জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান, এইখিনি হৈছে ৰাজনৈতিক দলৰ বৈশিষ্ট্য। এতিয়া ৰাজনৈতিক দলৰ কাৰ্যাৱলী আমি জানি লওঁ। জনসাধাৰণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা, জনগণৰ মাজত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা, জনমত গঠন কৰা, জনমতক সুসংগঠিত ৰূপ দিয়া আৰু চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ লোৱাৰ বাবে পৰিৱেশ সৃষ্টি কৰা। গতিকে প্ৰথম খণ্ডত জানিলোঁ ৰাজনৈতিক দলৰ বৈশিষ্ট্য কি কি আছে আৰু দ্বিতীয় খণ্ডত আমি জানিলোঁ ৰাজনৈতিক দলৰ কাৰ্যাৱলী কি কি তাকে জানিলোঁ। গতিকে পৰীক্ষা যদি আহে যে ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য দুটা কাৰ্যাৱলী উল্লেখ কৰে, আমি দুটা লিখিলে হ'ব। পৰৱৰ্তী প্ৰশ্ন, সংযুক্ত চৰকাৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা আলোচনা কৰা। সংযুক্ত চৰকাৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা হ'ল ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি, একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস, চৰকাৰত আঞ্চলিক প্ৰতিনিধিত্বৰ বিষয়টোৱে মৰ্চা বা সংযুক্ত চৰকাৰ গঠনত গুৰুত্ব পায়, এটা নিৰ্বাচনত বহু পৰিমাণে ধন খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনৰ জটিলতা আহে তেন্তে পুনৰ নিৰ্বাচন পাতি ধন অপচয় হ'বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়। গতিকে আমি বৰ্তমান সময়ত এই মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰ গঠনত যে বিশেষ গুৰুত্ব লাভ কৰিছে তাৰ কাৰণকেইটা আমি গম পালোঁ। এতিয়া আমি জানি ল'ম অতিৰিক্ত প্ৰশ্নত এডিশ্যনেল কুৱেশ্যনছ এণ্ড আনচাৰ্ছ। দ্বিদলীয় শাসন ব্যৱস্থা থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা। এখন হৈছে ইংলেণ্ড আৰু দ্বিতীয়খন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। এই দুয়োখন দেশতে দ্বিদলীয় শাসন ব্যৱস্থা আছে। বহুদলীয় শাসন ব্যৱস্থা থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা। আমাৰ ভাৰতবৰ্ষ আৰু বাংলাদেশ বা পাকিস্তান, শ্ৰীলংকা এই দেশসমূহত কি আছে? বহুদলীয় শাসন ব্যৱস্থা আছে। ভাৰতৰ প্ৰথম ৰাজনৈতিক দলৰ জন্ম কোন চনত হৈছিল? আমি নিশ্চয় জানো যে ভাৰতৰ প্ৰথমটি ৰাজনৈতিক দল হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু এই ৰাজনৈতিক দলটোৰ জন্ম হৈছিল 1885 চনত। কোনজন ব্যক্তিৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্ম লাভ কৰিছিল? ইয়াৰ উত্তৰটি হৈছে এলেন অক্টিভিয়ান হিউমৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে 1885 চনত জন্ম লাভ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বোম্বাইত অনুষ্ঠিত হৈছিল। আৰু বৰ্তমান জাগাত মুম্বাই বুলি কওঁ। এই মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। কোন চনত মুছলিম লীগৰ জন্ম হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 1906 চনত। আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলি কোন সময়ছোৱাক বুজোৱা হয় আৰু কিয়?
20 শতিকাৰ আশীৰ দশকৰ বহুসংখ্যক আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম লাভ হোৱা বাবেই সেই দশকটোক আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলি কোৱা হয় অসমৰ যিকোনো তিনিটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা অসম গণ পৰিষদ অসম জাতীয় পৰিষদ ৰাইজৰ দল ভাৰতবৰ্ষৰ কেন্দ্ৰত প্ৰথমবাৰৰ বাবে কেতিয়া মৰ্চা চৰকাৰ গঠন হৈছিল এই চৰকাৰৰ নেতৃত্ব কোনে বহন কৰিছিল ভাৰতবৰ্ষৰ কেন্দ্ৰত প্ৰথমবাৰৰ বাবে 1977 চনত প্ৰথম মৰ্চা চৰকাৰ গঠন হৈছিল আৰু এই চৰকাৰৰ নেতৃত্ব বহন কৰিছিল মোৰাৰজী দেশাই এনডিএৰ সম্পূৰ্ণ ৰূপ লিখা এনডিএৰ সম্পূৰ্ণ ৰূপ হৈছে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই তোমালোকে কেনে পালা আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কমেণ্ট যোগে জনাবাচোন লগতে এইখিনিও জনাবা যে তোমালোকে বৰ্তমান এই আমাৰ চেনেলৰ ভিডিঅ'টি কোনখন জিলাৰ অসমৰ কোনখন জিলাৰ পৰা চাই আছা তোমালোকে কমেণ্ট কৰি জনাবাচোন আৰু তোমালোকে আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক অশেষ ধন্যবাদ জনাইছোঁ